হয় আজি সপ্তমী হয় দুৰ্গা পূজাৰ আজি এইটো সপ্তমী আমাৰ জানে আপোনালোকে ভাৰতৰ আকাশৰ পৰা উজ্জ্বল নক্ষত্ৰ এটা খহি পৰিল তাৰ কাৰণে আমি দুৰ্গা পূজাটো আমি বহুত কাৰ্যসূচী আমি বন্ধ কৰাই দিছো জাষ্ট সীমিত যিটো উলাহ মাহালৰ কেইটা বছৰ কৰা যায় এইবাৰ আমি সেই উলাহ মাহালটো কৰা নাই প্ৰথম আমি আমাৰ আজি সপ্তমী প্ৰথম আমাৰ ইয়াত সোমোৱাৰ লগে লগে আপোনালোকে দেখিছে বিস্কুট জুবিনৰ প্ৰতিশ্ৰুতি তাতে শ্ৰদ্ধাঞ্জলি দিব পাৰিব শ্ৰদ্ধাঞ্জলি দিয়ে আমাৰ পেণ্ডেলত দুৰ্গা পূজাৰ প্ৰতিমা দৰ্শনৰ যিটো ব্যৱস্থা কৰিছো সেইটো আৰু আমাৰ যিটো এইবাৰ আমাৰ কনচেপ্ট আছিল বৃন্দাবনৰ প্ৰেম মন্দিৰৰ কনচেপ্ট আছিল কিন্তু জুবিনদাৰ ইনচিডেণ্টটো হোৱাৰ পিছত আমি সেইটো কমপ্লিট বন্ধ কৰি জাষ্ট চিম্পল বৃন্দাবনৰ আৰ্হিতে আমি এইখিনি বনালো এইখিনি কৰাই দিছো আৰু যিটো আমি প্ৰেম মন্দিৰ বনাম বুলি ভাবিছিলো উলাহ মাহালটো আমাৰ যিহেতু মনবিলাক মৰি গ'ল তাৰ কাৰণে আমি সেইটো কৰা নহ'ল আৰু আমাৰ যিটো দুৰ্গা পূজাৰ যিটো মাংগলিক অনুষ্ঠান সপ্তমীৰ দিনা সপ্তমী অষ্টমী নৱমী দশমীৰ সেইখিনি আমাৰ মাংগলিক অনুষ্ঠান সদায় চলিব আৰু গধূলি হ'লে নাম ব্যৱস্থা কৰা হৈছে আৰু যিটো মাংগলিক অনুষ্ঠান সেইটোৱে চলি থাকিব কিন্তু উলাহ মাহালটো আমি সীমিত কৰাই দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।